মহিলাসকলৰ যিটো প্ৰসৱ বেদনা মহিলাসকলে যিটো প্ৰসৱ বেদনা মই নিজ চকুৰে দেখিলোঁ দেই মোৰ অভিজ্ঞতা নাই মোৰ ল'ৰা ছোৱালী নাই কিন্তু মই আপোনালোকৰ ৰাজ্যবাসী এই চকুৰে কৈ যাওঁ বিশেষকৈ সন্তানসকলক কৈ যাওঁ এটা সন্তান জন্ম দিওঁতে কিন্তু মহিলাগৰাকী বহুত কষ্ট বহুত যন্ত্ৰণাৰ মূলতহে এগৰাকী মাতৃয়ে এটি সন্তানৰ জন্ম দিয়ে গতিকে উঠি অহা সন্তানসকলক কৈছোঁ আপোনালোকে কেতিয়াও পিতৃ মাতৃক কিন্তু অৱহেলা নকৰিব আপুনি কিন্তু পৃথিৱীখন আপোনালোকে পৃথিৱীখন দেখা আঁৰত কিন্তু পিতৃ মাতৃয়ে মূল যদি সেই পিতৃ মাতৃ আপোনালোকে অৱহেলা কৰে গোটেই মোৰ কাৰণে 2 বছৰৰ আগত মই ইয়াত আপোনালোকে জানে মই ইয়াতে মণ্ডল ঘৰৰ যি লগুৱা চৰিত্ৰ ইয়াত মই ৰূপায়ণ কৰিছিলোঁ আৰু মোৰ লগত সহযোগ কৰিছিল মোৰ ককাইদেউ মোৰ শ্ৰদ্ধা ককাইদেউ আৰু ককাইদেৱে মোক বহুত কথা শিকাইছিল যিহেতু ৰাসৰ লগত উজনিৰ যি ৰাসৰ পৰম্পৰা সেইখিনি আমাৰ যিটো আমাৰ নগাঁৱত মহাৰাসৰ হয় মহাৰাস কৃষ্ণৰ গুটি হয় ওলায় শংখচুৰ হয় কিন্তু উজনিৰ ৰাসৰ যি পৰম্পৰাৰ লগত আচলতে ককাইদেউ চিনাকি কৰাই দিছিল আমাৰ ককাইদেউ নন্দা আছে ককাইদেউ চিনাকি কৰাই দিছিল আৰু ইয়াতে যোৱা 2 বছৰ আগত যি মঞ্চত আমি অভিনয় ৰূপায়ণ কৰিছোঁ তাৰপিছত মোক যোৱা বছৰ কৈছিলে যে বিশ্বনাথ কওক তাক লুকুৱাই ৰাখিছিল মোক কৈছিলে যোৱা বছৰ আহিবৰ কাৰণে কিন্তু মোৰ বিশেষ বেলেগ অনুষ্ঠান থকাৰ কাৰণে আহিব নোৱাৰিলোঁ আৰু মোৰে সৌভাগ্য মানে মোৰ সকলো আধাৰবাসী ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সেই মৰম চেনেহৰ মাজেদি আকৌ এবাৰ বিচাৰিছে আৰু মই যেনেকৈ পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ মনোৰঞ্জন দিবৰ কাৰণে আগতেও কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে সাংস্কৃতিক মঞ্চখনত আমি এনেকৈ আগুৱাই যাব পাৰোঁ আৰু আমি অসমৰ বিভিন্ন জেগাত কিতাপ থকা হওক আপোনালোকৰ কৰ্মৰ কেকে ছাৰ কালিও ভাল পালে কেকে ছাৰ কালি আৰু প্ৰথমবাৰৰ বাবে তেখেতে আলোকেটোৰ চৰিত্ৰ ৰূপায়ণ কৰিবৰ কাৰণে সাহস কৰিলে আৰু মোক কেকে ছাৰে ফোন কৰি কৈছে আধাৰ সত্ৰবাসী ৰাইজৰ লগত অভিনয় কৰিছে কিমান ধুনীয়া লাগে কিমান ছাপোৰ্ট কৰে সমিতি যি অপায়ন সকলো কথা ক'লে কিন্তু মই তেখেতক মনত পেলাই দিছোঁ বোলো আপোনাকে মইহে বেছি কৰোঁ মই তেখেতক মনত পেলাই দিছোঁ যে সেইসকলক মই পাই দিছোঁ সেইকাৰণে মই আকৌ আহিম বুলি কৈছোঁ আৰু সঁচাকৈ কেকে ছাৰে আজিও মোক সন্ধিয়া 6টা বজালৈকে ফোন কৰি আছে কেইটা বজাত মঞ্চত যদি সকলো বিৱৰি কৈছে আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সঁচাই পাহৰিব নোৱাৰিম সেইবাবে আকৌ এবাৰ আহিছোঁ মানুহ মাত্ৰে ভুল দুখ ত্ৰুটি সকলোতে থাকে আমাৰো দুখ ত্ৰুটি হ'ব পাৰে সকলোৱে দুখ ত্ৰুটিবিলাক মাৰ্জনা কৰি মঞ্চত অভিনয় কৰোঁতে যাতে আমাক আশীৰ্বাদ দি আগুৱাই লৈ যায় তাকে কামনা কৰিছোঁ আৰু মই এটাও জানো যে মই এনেকৈ কথা ক'লে ভাল নালাগে হয়নে মই জানিছোঁ এইপিনে কথা ক'লে বহি পিনে হামিয়াই আছে এতিয়া মই মোহনা ভাঙি ডাইলগ গাই দিছোঁ সকলো ৰাইজৰ কাৰণে অ' দিদি বেঙেনা পিছে যে আধা সকলোতে আহিছোঁ আজি আগ কৰিবলৈ আহিছোঁ ইয়াত থকা চব মানুহে মানে মোক বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বেঙেনি নচলিব হা আপোনালোকে ধুনীয়াকৈ খাই গৈ আহিছে যদি হামিয়া হ'লে আগটাব লাগিছে মই ধুনীয়াকৈ যিটো চৰিত্ৰ কৰিছোঁ ধুনীয়াকৈ আকোৱালি ল'ব লাগিছে তাকে কামনা কৰিছোঁ আৰু চব মানুহৰ কাৰণে এটাই বস্তু দিছোঁ ইয়াৰ উঠি থকা শুই থকা খাব থকা আগফালে থকা হামিয়াই থকা হাঁচিয়াই থকা আন্ধাৰ থকা পোহৰত থকা ওপৰত থকা তলত থকা এইফালে থকা এইফালে থকা চব মানুহৰ কাৰণে সঁচাকৈ আপোনালোকৰ মৰম চেনেহ মই সঁচাকৈ মই ৰাইজৰ মৰম চেনেহ আদৰ মোৰ কাৰণে নতুন নহয় এই ৰাইজৰ মৰম চেনেহ মই পাইছোঁ যথেষ্ট আপ্লুত হৈছোঁ আৰু মই যোৱা বছৰকে দেখিছোঁ কেকে ছাৰে মোক কৈছে যে তই উৎসাহ কিমান পাইছিলোঁ মই বোলো মইতো বহুত উৎসাহ পাইছোঁ সেইকাৰণে 2 বছৰ পিছত আকৌ আহিছোঁ কৈছে আধাৰ সত্ৰবাসী ৰাইজৰ হাত চাপৰি কম নহয় কিন্তু চাপৰ ধুনীয়া কৰি পেলাই হাত চাপৰিটো কমি আছে মই বোলো নহয় তাতো এটা কথা আছে প্ৰথম কথা এটা ঠাণ্ডা বতৰ হয়নে ঠাণ্ডা বতৰ কোনোবাই এনেকৈ মই এতিয়া ঠাণ্ডা মই চল লৈ আহিছোঁ বহুত মাইকী মানুহ চল লৈ আছে যোনে চল লৈ আছে হাত চাপৰি মাৰি আছে যাৰ ঠাণ্ডা লাগিছে দুখন ঠাণ্ডা মাজতে হাত আছে কেনেকৈ মানে এতিয়া মই এটা কথা কওঁ আগতে আমাৰ স্বৰান্তন্য যিসকল শিল্পী আছিল ডক্টৰ ভূপেন হাজৰিকা দেৱ হওক আমাৰ খগেন মহন্ত দেৱ হওক
তেখেতসকলৰ আমি অনুষ্ঠান চাইছিলোঁ জাউৰীয়ে জাউৰীয়ে হাত চাপৰি এটা কথা কি হয় জানেনে আগতে শিল্পীসকলৰ মানুহে স্থান দিছিল মানুহৰ অন্তৰ হয়নে আগতে শিল্পীসকলৰ মানুহে স্থান দিছিল মানুহৰ অন্তৰ এতিয়া মানুহে শিল্পীসকলৰ স্থান দিয়ে মানুহৰ মোবাইল হয় নে কথা হ'ল মৰম একেই আছে মৰম কিন্তু কমা নাই মই সেইটো বুজাবলৈ চেষ্টা কৰা নাই মই সেইসকল স্বয়ং ধৈৰ্য যিসকলে আমাৰ সংস্কৃতি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছে সেইসকলক সেইসকলে হাত জাউৰি উৎসাহ দিছে এতিয়াও একেই আছে খালি আগতে মনৰ লগাইছে এতিয়া মোবাইলে আবদ্ধ কৰি দিয়া যাতে মই যোৱাৰ পিছত কাইলৈ মই মোবাইল কিন্তু ধুনীয়াকৈ মোবাইল উলিয়াই আকৌ হাঁহি থাকে হয়নে হাত চাপৰি মাৰিবলৈ সদায় দুখন হাত লাগে দুখন হাত যেতিয়া লগ লাগে তেতিয়া চাপৰি শব্দৰ সৃষ্টি হয় হয়নে এতিয়াও আহে খালি দুখন হাতৰ মাজত মোবাইলটো ভৰাই লোৱা নহয় চাপৰিটো ক'ব পাৰি একো নাই আপোনালোকে এখনতে মোবাইলটো অন কৰি ল'ব আৰু ইখনতে ইজনীক এনেকৈ হাতে মাৰিব খালি মাৰোতে চাবা গালে মুখে নকৰি থাকিব এইটো ক'ব বেলেগ হ'ব কাজিয়া সৃষ্টি হ'ব একো নাই বহুত ভাল লাগিছে আপোনালোকৰ লগত থাকি আৰু গোলাঘাটত সকলো ভাল লাগিছে সকলোৱে ভাল লাগে সকলো মানে ৰাস্তাটো মানে গোলাঘাটত আহিলে যদি এনে নৰ্মেল ভাতকৈ বেছিকৈ খাই পেলাই থাকে চালে গোটেই ভাত হজম নহয় দেই সঁচা কথা কৈছোঁ বেয়া পাইছে নেকি হয় নহয় থাকে চাগে একো নাই আপোনালোকৰ এতিয়া বেছি সময় নকৰোঁ আৰু মই চিনাকি কৰিছোঁ মোৰ ভাইটি বিশ্ব তাৰ লগত এটা বৰ ধুনীয়া মধুৰ সম্পৰ্ক বিশ্বই ইয়াৰ পৰা যোৱাৰ পিছতে ককাইদেউ বাৰান্দা হয় ককাইদেউৰ লগত সদায় প্ৰসাদ এটা আছে সকলোৰে লগত ধুনীয়া মধুৰ সম্পৰ্ক এই অহাৰ পৰা মই থাকালৈকে গোটেই সেই খবৰ লৈ আছে ক'ত আছোঁ তাকো বহুত বহুত ধন্যবাদ মোৰ ভাইটিক আৰু ইয়াক আপুনি দেখিছে মোৰ গৌৰীমস্কু ই মানে মোৰ ভাইটিয়ে যোৰহাটৰ তাৰ ঘৰ নতুনকৈ সি অভিনয় জগতত খোজ দিছে তাকো এটা আশীৰ্বাদ দিয়ক আৰু ইয়াতে আছে মোৰ ভাইটি বাবু আছে বাবুজুমণি আছে নেকি এবাৰ চিনাকি কৰি দিওঁ বাবুজুমণিয়া আপুনি জুমণিয়া এবাৰ বেছি সময় নলগাম কৰিছোঁ এই মোৰ ভাইটি বাবুলাল আপোনালোকে আগতে বেহাৰবাৰী দেখিছিল নেকি নাজানো বাবুলাল মাজে মাজে সি ওলায় দুইটা চেহেৰা একেই যে দেখা দেখেই একে মাহ কৰিছে তাৰপিছত বাবু আছে বাবু এই খুৰা ল'ৰা ই ধুনীয়া গীত গায় মোৰ নিজৰ খুৰা ল'ৰা আমি ঘৰৰ মানুহকেইটাই ঘূৰি ফুৰোঁ নিজৰ ধুনীয়া গীত গায় বাদ্যযন্ত্ৰীসকলে যি কষ্ট কৰি আমাৰ মাজে উপস্থিত আপোনালোকক মনোৰঞ্জন দিয়াত সহায় কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইসকল শিল্পী যাৰ লগত মই আজি নিজৰ অভিনয় প্ৰদৰ্শন কৰিম আৰু এইকেইটা হাত চাপৰি মোৰ কাৰণে নিবিচাৰোঁ আপোনালোকে হাত চাপৰি নামাৰিব মই হাত চাপৰি বিচাৰিম সেইসকল শিল্পীৰ কাৰণে এজন অভিনেতাক গুৱাহাটীৰ পৰা মাতি আনি আপোনালোকৰ মঞ্চত চিনাকি কৰি দিয়াৰ আগত এই ৰাসখনৰ লগত জড়িত কিন্তু আপোনালোকৰ স্থানীয় শিল্পী বহুত 30ৰ পৰা 100জন শিল্পী ইয়াত জড়িত থাকে যাৰ কষ্ট ত্যাগৰ ফলত এনেকুৱা এটা অনুষ্ঠানৰ সৃষ্টি হয় আপোনালোকে আজি হাত চাপৰি মোৰ কাৰণে নহয় সেইসকল শিল্পীৰ কাৰণে মাৰক যিসকল শিল্পীয়ে মই মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাত কিন্তু বেক চাইডে উইংছন হওক গোটেই চিটটো ধৰি থাকে গতিকে সেইসকল শিল্পীৰ কাৰণে এটা হাত চাপৰি আপোনালোকে দৰ্শকক সেইসকলক এটা উৎসাহ দিয়ে বহুত বহুত ধন্যবাদ বেছি সময় নলওঁ আৰু মই এটাকে ৰাসৰ গীত গাওঁ আৰু সন্মুখত ইমান অভিজ্ঞ ব্যক্তিসকল আছে গান গাবলৈ ভয় লাগে যিহেতু আমি অভিনেতা আমি অভিনয় কৰোঁ আমি গানৰ স্কেল বুলি ক'লে একো বুজি নাপাওঁ স্কেল বুলি ক'লে কাঠৰ তলত চিচাৰতে বুজি পাওঁ গতিকে এভাগী গীত গাওঁ ৰাইজে সহযোগ কৰিবনে কৃষ্ণ জন্ম হয় না কেউ জানিলে ওকে বলবো খুলে বদিলে
Nepali Mohorina Hobeni Gagoina Upozile Zogona Krishna Janma হৈ গ'ল আৰু আপোনালোকৰ বেছি সময় নলওঁ যেহেতু বিহুৰ বছৰ আহিলে থাকে বিভিন্ন এখন বছৰ আহিছে আৰু ইয়াতে দেখিছোঁ বহুত বয়োজ্যেষ্ঠ সকল ইয়াত পঢ়ি আছে আৰু এনেকুৱা সুযোগ মই জীৱনত নাপাম চাগে গতিকে এই সুযোগতে ইয়াত যিসকল দৰ্শক আছে অভিনেতা এজনৰ মানে দৰ্শকে ভগৱান গতিকে এই পবিত্ৰখনত দৰ্শকৰ পৰা একাজলি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে যিদৰে মৰম চেনেহ কৰি দীপজ্যোতিৰ পৰা মোহন বনালে এজন অভিনেতা বনালে আপোনালোকৰ আশীৰ্বাদৰ ফলতে এইটো হৈছে দৰ্শকৰ আশীৰ্বাদৰ অবিহনে কোনো অভিনেতা অভিনেত্ৰী আৰু শিল্পীৰ জন্ম নহয় গতিকে এই চেগতে মইনো কি ক'ম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে যাতে আশীৰ্বাদ প্ৰদান কৰে তাকে আশা কৰিছোঁ মুখে বহুত বহুত ধন্যবাদ এতিয়া আপোনালোকে ৰাস মহোৎসৱ উপভোগ কৰক আৰু মোৰ আপোনালোকে মই নাহালৈকে খালি গুচি নাযাম দেই মই নাহালৈকে থাকিব ধুনীয়াকৈ সকলোৱে উপভোগ কৰক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ফটোকেইখন ৰাস পূৰ্ণিমাৰ পৰা আদি কৰি গোটেই অনুষ্ঠানৰ লগত জড়িত গোটেই শিল্পীসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মঞ্চৰ পৰা বিদায় মাগিছোঁ আৰু সদৌকেইখন সকলোকে আকৌ এবাৰ কি মস্তি লাগিছে ধন্যবাদ